দৰঙৰ শিলবৰীত অৰুণোদয়ৰ পৰা নাম কৰ্তন যোগ্যগৰাকীৰ। আল্টিমেটলি হৈছে তেখেতক ভোট দিয়া নাই, কিছুমানে কৈছে পইচা বিচাৰিছিলো। আল্টিমেটলি হৈছে তেখেতক ভোট দিয়া নাই, কিছুমানে কৈ আছে পইচা বিচাৰিছিলে, ভোট দিয়া নাই যেতিয়া মোক পইচা দিয়ে মই এইটো আপডেট দি দিম। হয়তো কিছুমানে পইচা দিয়া নাই, যাৰ কাৰণে সেই মানুহখিনিৰ নাম কাটিছে, বেলেগ মানুহৰ নামটো কাটা নাই। দুৰ্নীতিটো হৈছেই। দুৰ্নীতি হৈছে, দুৰ্নীতি মেম্বাৰ চিলেকশ্যন বডি তারা দিছে। নাম কৰ্তন কৰা সংক্ৰান্তত সন্দেহৰ আঙুলি ৩ নম্বৰ কছাৰী ভেটিটোপৰ নৱনিৰ্বাচিত সদস্য বাহৰুল ইছলামৰ লগতে উচ্চাৰিত হৈছে আন ৩জনৰ নাম। আপুনি প্ৰথমে চাওক এইসকলক। ঘৰ শিলবৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৩ নম্বৰ কছাৰী ভেটিটোপ গাঁৱত। ইয়াৰে প্ৰতিগৰাকী বিকলাংগ, কিবা নহয় কিবা অংগ বিকল হৈ আছে, যাৰ ফলত পূৰ্বেই লাভ কৰিছিল অৰুণোদয়ৰ ধন, কিন্তু এতিয়া বঞ্চিত হৈ ক্ষোভ উজাৰিছে কেমেৰাৰ সন্মুখত। কিয় বঞ্চিত এইসকল লোক? চৰকাৰী নিয়ম মতে এওঁলোক অৰুণোদয়ৰ ধন পোৱা যোগ্য হয়নে নহয় তেওঁলোকৰ মুখেৰে শুনক। এই ক্ষেত্ৰত কোনো সুব্যৱস্থা নাপালে শীঘ্ৰেই আইনৰ কাষ চাপিব বুলিও জনায়। ব্যুৰো ৰিপৰ্ট, পি সংবাদ। আপোনাৰ নাম কি? কি হৈছে? মানে আগে ৩-৪ বার করে কাগজ পাতি জমা দিলাম, জমা নিল, মুক্তারও নিল, বাহারও নিল, তবে জমা টমা নিল, না হারলে আমরা লিস্ট নামাইছে না। 2টা মানুষ বিকলাঙ্গ আছে, তাও লিস্ট বলে নামাইয়ে না। কোন কোন বিকলাঙ্গ? কোন কোন? একটা ছোট বাচ্চা আছে ফুরি, এটা স্কুলে গেছে, আর স্বামীও বিকলাঙ্গ। আপনার স্বামী কোন? নাম কি? তো বিকলাঙ্গ নাকি? এতিয়া আপুনি বিচাৰে কি? অৰুণোদয়টা চাইলে তো একটু সহযোগিতা হইতো, অৰুণোদয়টা করে দিল না। আগতে পাইছিল নাকি? আগতে পাইছি না। ওই নতুন গাঁও কি হৈছে? মানে আমার বাইক আমার বহুত সময় বহুত দেওয়া হয়েছে, কাগজ হয়েছে না, হইতেছে না, নাম লিস্ট আছে না, নতুন করে লাগে। আপনার বিকলাঙ্গ সার্টিফিকেট আছে? সার্টিফিকেট নাই। আপনার বহুত কাগজপত্র জমা দিছি, সার্টিফিকেট। আপনার নিজের কি কিহত বেমার? চোখ এমনি কিবা হাওয়া লাগে, চকুৰে দেখা পায় নেকি? কোনটো চকু? বাওঁফালটো? এতিয়া আপোনাৰ কি লাগে, কি বিচাৰে আপুনি? আমার তো না এটা আগের কাটা কোটা নাই, আগের নাই, এটা আমার কাইড হয়েছে না, নতুন ওন লাগে আমার। কি কি? দুর্নীতি হয়েছে, দুর্নীতি মেম্বার সিলেকশন বডি তারা দিছে পাওয়ার, তারা সিলেকশন বডি তারা করছে। এটি কোনে দুর্নীতি কৰিছে বুলি ভাবে? মেম্বার যে আছে সেই করছে। মেম্বার কোন? বাহারু। হ্যাঁ, গাঁও 3 নম্বর। স্বামীর নাম? হ্যাঁ, স্বামী আছে? নাই, কি হৈছে? মৃত্যু হয়েছে। কি হৈছে? মৃত্যু হয়েছে। এতিয়া কি হৈছে? এটা অৰুণোদয় পাইতাম, 3 মাস দিকে পাইনি। আগতে পাইছিল নেকি? আগে তো পাইতাম। কিমান টকাকৈ পাইছিল? 1200। এতিয়া কি হৈছে? এটা আমি পাই না, 3 মাস দিকে। 3 মাস লাগে, নাম লাগে। এতিয়া নাম কাটা গৈছে নেকি? নাম কাটা গেছে। কোনে কাটিলে? কোনে কাটিলে? বাহারে দিতে কাটিলে আর কে লাগাত। বাহরুল কোন? বাহারুল ঘর হ্যাঁ, মেম্বার। এতিয়া আপুনি কি বিচাৰে কি? বিচার বিচার লাগে। আপোনাৰ নাম কি? আপোনাৰ দেউতাৰ নাম? গাঁও কি হৈছে? হ্যাঁ, কেতিয়াৰ পৰা? আগতে পাইছিল নেকি? আপোনাৰ স্বামী আছে নেকি? আপোনাৰ সন্তান আছে? এতিয়া কি কাৰণত কাটিছে অৰুণোদয় আপুনি জানেনে? কোনে কাটিলে? আগতে আছিলে পাইছোঁ, মুক্তাৰ মেম্বাৰ যেতিয়া আছিলোঁ তেতিয়া পাইছিলোঁ, এতিয়া বাহাৰুল মেম্বাৰ হৈছে, তেতিয়া কোনে কাটিলে আপুনি জানেনে? বাহাৰুলে কাটি দিছে, এতিয়া বাহাৰুল মেম্বাৰ হৈছে, বাহাৰুলে কাটি দিছে। আপুনি বিধৱা নেকি? হ্যাঁ, আপোনাৰ স্বামী আছে? অঁ, এতিয়া আপোনাৰ কি সন্দেহ হৈছে, কি কাৰণত কাটিলে
জানেনে? নাজানো। এতিয়া আপুনি বিচাৰে কি? মোক অৰুণোদয়টো লাগে। আপোনাৰ স্বামীৰ নাম? ইমৰান হৈছে। গাঁও? গাঁও 3 নং কছাৰী। কি হৈছে? অৰুণোদয়টো মোক কাটি দিলে। আগত 3 বছৰ ধৰি পাই আছোঁ, এতিয়া 2 মাহ ধৰি নাপাওঁ। বিকলাংগ চাৰ্টিফিকেট আছে, তথাপিও কাটি দিলে মোৰ অৰুণোদয় চাৰ্টিফিকেট। কি কাৰণত কাটিছে আপুনি জানেনে? নাজানো তো কাৰণত কাটি। অঁ, কোনে কাটিছে এইটো জানে? কোনে কাটিছে? মেম্বাৰ এতিয়া বাহাৰুল হ'ল, বাহাৰুলেই কাটিলে। কোনে কাটিলে? অঁ, এই চিলেকশ্যন যে কৰিছে এইবাৰ নতুনকৈ, চিলেকশ্যনত কোন কোন আছিল আপুনি জানেনে? বাহাৰুল আছিলে আৰু মেম্বাৰ আছিলে, মুক্তাৰ মেম্বাৰ আছিলে। মুক্তাৰ বৰ্তমান মেম্বাৰ কোন? বৰ্তমান মেম্বাৰটো বাহাৰুলেই। আৰু মুক্তাৰ? মুক্তাৰ আগত আছিলে মেম্বাৰ। অঁ, এতিয়া আপোনাৰ সন্দেহ কি হৈছে যে অৰুণোদয়টো যে আপোনাৰ কাটা গ'ল? কি সন্দেহ হৈছে? সন্দেহ এতিয়া মেম্বাৰ হ'ল নতুনকৈ, এতিয়া কাটি গ'ল। তেতিয়াহ'লে নতুন মেম্বাৰে কাটিছে। কি নাম নতুন মেম্বাৰৰ? বাহাৰুল ইছলাম। আপোনাৰ বিকলাংগ চাৰ্টিফিকেট আছে? আছে, মোৰ বিকলাংগ চাৰ্টিফিকেট আনিছোঁ মংগলদৈৰ পৰা। আপোনাৰ এনে ইনকাম কি আপোনালোকৰ? ইনকাম একোৱেই নাই, কেৰালাত কাম কৰি থাকে। এতিয়া আপুনি কি বিচাৰে? অৰুণোদয়টো লাগিব। আমার নাম আব্দুল কালাম। গাঁও? 3 নম্বর কছাৰী। কিবা হৈছে? কিবা হৈছে মানে আমার বইনের পাকলা এটা রাব করা না। নাম কি? বুঝতে না তো। অরুণোদয় পাইতো আগে। অরুণোদয় পাইতো মানে অরুণোদয় মানে আগে লিস্টর নাম নাকি। লিস্টর নাম কিবা গেল কি সমস্যা? তো আমরা জানি না, আমরা লেখাপড়া নাই কিয়া কইবারও হয় না কিছু। মানে কিবা আনতে নামটা কাটতে গেল গা। আগতে পাইছিল নেকি? আগে পাইছি। আগতে মেম্বাৰ কোন আছিল? আগে মুক্তার আছিল। আৰু এতিয়া মেম্বাৰ কোন? হ্যাঁ, এতিয়া মেম্বাৰ কোন? এখন মেম্বার ইয়া বাহাদুর। এতিয়া কোনে কাটিছে বুলি আপোনাৰ সন্দেহ হয়? বাহাদুর মেম্বার, গাঁৱৰ মেম্বার বাহাদুর নহয় না, বাহাদুর তারা চিলেকশ্যন কোনে কোনে কৰিছে? মুক্তার আছিল, বাহাদুর আছিল, নিরুমুখী আছিল, রাজিকুল আছিল, তার 5 জন আছিল। মাতিব মুখেৰে মাতিব পাৰে নে নাই? পারে নাই। কি পারে না, মাত করা পারে না। পাগলি নেকি? পাগল। কি কৰি খায় এনেকৈ? এনে যে আমি পালতাছি, আমি বড় ভাই তার। এতিয়া আপুনি কি বিচাৰে? আমি মাছ বিচা খাই। আপুনি বিচাৰে কি? ইয়ার অরুণোদয় লাগে আর শুক্র বিচারটা লাগে আর কি। কেটা কাটলো কি সমস্যা এটা লাগে আর লাগে শুক্র বিচার লাগে, বিচারটা লাগে। আব্দুল রহিম। গাঁও? 3 নম্বর কছাৰী। কি হৈছে? আমার ফুলার বয়স দিলওয়ারে বেগম আগে তো অরুণোদয় পাইতো, এই কাগজপত্র সব আছে, বিকলাঙ্গ আগতে পাইছে নেকি? আগতে পাইছে। এতিয়া কিমান দিনৰ পৰা নাপায়? এই 4-5 মাস পায় না। কি কাৰণত নাপায়? এটা তো জানি না, পেলে পায় না, হয়তো লিস্টৰ নামও নাই। হয় নেকি? আপুনি চাইছে? অঁ, কি কাৰণত কাটা গৈছে নাজানে? নাজানো। কোনে কাটিলে? এই বাহাৰুলে কাটিছে। বাহাৰুল কোন? বাহাৰুল মেম্বাৰ। আগতে মেম্বাৰ কোন আছিল? আগতে মুক্তাৰ। আগতে পাইছিল? আগতে পাইছে। অঁ, এতিয়া যে চিলেকশ্যন কৰিলে, এই চিলেকশ্যন বডীত কোন কোন আছিল? সিলেকশন বডি আছিল মুক্তার, বাহারুল, মিজানুর, রাজিকুল। এতিয়া আপুনি বিচাৰে কি? বিচাৰি মানে আমাৰ এইটো উচিত বিচাৰটো লাগে আৰু এইটো পাম লাগে। চাৰ্টিফিকেটটো দেখাব। মোৰ নাম আব্দুল ৰহিম। গাঁও? গাঁও 3 নং কছাৰী। কিবা হৈছে? হৈছে মানে মোৰ ছোৱালী এজনী বিয়া দিছিলোঁ, এতিয়া 4 মাহ গৰ্ভৱতী অৱস্থাত জোঁৱাইকে খেদি দিলে। সেই 4 মাহ গৰ্ভৱতী ছোৱালীজনী মই নি আজি 4 বছৰ ধৰি পোহপাল দি আছোঁ। এতিয়া চৰকাৰে এটা সুবিধা দিছিল যে অৰুণোদয় দিছিল, কিন্তু বৰ্তমানে সেই অৰুণোদয়টো কাটা গৈছে। এতিয়া এই ছোৱালীজনী মই যেতিয়া নাথাকোঁ, কোনে এই ছোৱালীজনীক পুহিব? এটা 3 বছৰৰ বাচ্চাৰ লগত আছে, কোনে পুহিব? মানে উপায় নোহোৱা হৈ যাব ছোৱালীজনীৰ। সেইকাৰণে মই আপত্তি জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক, যাতে এই ছোৱালীজনীৰ অৰুণোদয়টো আকৌ বাহাল কৰে।
তাৰ বাবে আমি অনুৰোধ জনাইছোঁ আৰু কিহৰ কাৰণে যে কাটি দিলে সেই বিষয়েও আমি অৱগত নহয় আগতে লিষ্টত আছিল এতিয়া বৰ্তমানে যিটো লিষ্ট ওলাইছে সেইখন লিষ্টত নাম নাই কিন্তু এই লিষ্টটো বনাইছে যিসকলে শুনিছোঁ যে 4জনীয়া এটা চিলেকশ্যন বডি দিছে চৰকাৰে সেই বডিয়ে বনাইছে এতিয়া নতুন লিষ্ট ওলোৱাৰ পিছত আমি দেখা পালোঁ যে তাতে পইচাটোও নাপায় এতিয়া 3 বছৰৰ যি বাচ্চা সেই বাচ্চাটো ছোৱালী এই লৈ যে মোৰ ছোৱালীজনী যে কেনেকৈ চলিব সেইকাৰণে মানে চৰকাৰক আৰু পঞ্চায়তকো আমি অনুৰোধ জনাইছোঁ যাতে মানে অৰুণোদয়টো ভাল ৰাখে তেওঁ চলাৰ এটা সুবিধা কৰি দিয়ে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ সিলেকশ্যনটো কোনে কৰিছিল এতিয়া সিলেকশ্যন বডিত নাম শুনিছোঁ বাহাৰুল ইছলাম নতুন মেম্বাৰ আৰু পুৰণা মেম্বাৰ মুক্তাৰ হুছেইন আৰু মিজানুৰ ৰহমান আৰু এজন আছিল কি ৰাজিকুল এই 4জন আছিল সিলেকশ্যন এতিয়া কাটিলে কোনে এতিয়া আমিতো ক'ব নোৱাৰোঁ কোনে কাটিছে সিলেকশ্যন বডিয়েতো কাটিছে নহ'লে কাটিব কেনেকৈ এনেতো কাটা নাযায় এতিয়া আপুনি বিচাৰে কি আমি বিচাৰোঁ যে আমাৰ এই অৰুণোদয়টো বাহাল থাকিব লাগে আপোনাৰ নাম আৰু মোৰ নাম আব্দুৰ ৰহিম গাঁও 3 নং চাৰিআলি আৰু ইয়াতে দেখা গৈছে কিছুমান বিকলাংগ মানুহ আছে আছে দেখা গৈছে যে এওঁলোকৰ নামো নাই বুবা মানুহ আছে কথা ক'ব নোৱাৰে চলাৰ কোনো তেওঁলোকৰ যে হোৱা নাই বা কাটা গৈছে কি কাৰণত সেইটো একে কাৰণ এতিয়া কাৰণ মানে আৰু ক'ব নোৱাৰোঁ এতিয়া আগতে পাইছিল চলাৰ এটা সুবিধা আছিল এই বিষয়ে আপোনালোকে কিবা আইনগত ব্যৱস্থা ল'ব নেকি আইনগত এতিয়া যদি আমি বিহিত ব্যৱস্থা ইয়াৰ নাপাওঁ তেতিয়াহ'লেতো আমি আইনৰ আশ্ৰয় ল'বই লাগিব যে আমি কিয় কাটা গ'ল আমাৰ দুখটো দিব লাগিব যে এইটো দুখৰ কাৰণে কাটা গৈছে তেতিয়া কোনো আপত্তি নাই যদি দুখ আছে এইবিলাক মানুহ এই বিষয়ে আপোনালোকে উপযুক্ত তদন্ত বিচাৰে নেকি উপযুক্ত তদন্ত বিচাৰে আপোনাৰ নাম কি মোৰ নাম মহিবুল ইছলাম গাঁও 3 নম্বৰ পাছাৰী বেটি আপোনালোকে ইয়াতে যে একত্ৰিত হৈছে কি কাৰণ একত্ৰিত হোৱাৰ কাৰণটো হৈছে আপোনাৰ অসম চৰকাৰৰ এটা আঁচনি আছিল অৰুণোদয় আঁচনি অৰ্থাৎ যিসকল আপোনাৰ বিকলাংগ বা বিধৱা বিয়া হোৱা নাই সেই দুখীয়া মানুহখিনিক ছাপৰ্টিঙৰ কাৰণে এটা অৰুণোদয় আঁচনি অসম চৰকাৰে আৰম্ভ কৰিছিলে আৰু সেই অৰুণোদয় আঁচনিৰ অংশ হিচাপে আমাৰ গাঁৱৰ কিছুমান দুখীয়া মানুহ তাত অন্তৰ্ভুক্ত হৈ আছিল আজি 3 বছৰৰ পৰা 3 বছৰ 4 বছৰৰ পৰা তো যোৱা আপোনাৰ পঞ্চায়ত ইলেকশ্যনৰ আগতে আকৌ নতুনকৈ যেতিয়া অৰুণোদয় আঁচনি আহিলে আৰু সেই আঁচনিখিনি অন্তৰ্ভুক্ত কৰাৰ কাৰণে এটা চিলেকশ্যন কমিটিও বনাই দিয়া হ'ল DC অফিচৰ ফালৰ পৰা গতিকে পুৰণা মানুহখিনি আৰু নতুনকৈ মানুহ তাত অন্তৰ্ভুক্ত কৰাৰ কাৰণে এই চিলেকশ্যন কমিটিয়ে কাম কৰিছিলে আজি যেতিয়া আপোনাৰ ফাইনেল লিষ্টটো ওলালে দেখা পোৱা গৈছে যে পুৰণা বহুত মানুহৰ নাম তাত অন্তৰ্ভুক্ত হৈ থকা নাই আৰু সেই মানুহখিনি আপুনি দেখাই পাইছে একদম পগলা মানুহ বিধৱা মানুহ দুখীয়া মানুহ এই মানুহখিনিৰ নাম তাত অন্তৰ্ভুক্ত হৈ থকা নাই গতিকে আমাৰ এটা সন্দেহ হৈছে তাত হয়তো কিছুমান সিলেকশ্যন কমিটিৰ এটা গাফিলতিৰ কাৰণে এনেকুৱা এটা পৰিৱেশ হ'ব পাৰিছে তো কিছুমান মানুহে মোক আহি কৈ আছে কথাবিলাক যে বাহাৰুল যিটো আমাৰ গাঁৱৰ নতুনকৈ মেম্বাৰ নিৰ্বাচিত হৈছে তেখেতক বহুত মানুহে ভোট দিয়া নাই ভোট দিয়াটো স্বাভাৱিক কথা নিজৰ ব্যক্তিগত বিষয়বস্তু নিজৰ অধিকাৰ নিজে সাব্যস্ত কৰিছে সেই কথাবিলাকৰ গণনালৈ যে অমুক ভোট দিয়া নাই সেইকাৰণে এই সিলেকশ্যন কমিটিত যিটো তেখেতেও আছিলে সেই হিচাপে তেখেতে এই মানুহখিনিৰ নাম মানে নিজে কৰ্তন কৰা বুলি ক'ব গ'লেতো ভুল হ'ব তেখেতে যিটো আপোনাৰ আপডেট দিব লাগিছিল ডকুমেণ্টছখিনি সেই ডকুমেণ্টছখিনি আপডেট দিয়া নাই যাৰ কাৰণে এই নামখিনি আল্টিমেটলি ৰিজেক্ট ক্ষমতা আহিছে গতিকে মই শিলগুৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যে ইয়াৰ এটা সঠিক তদন্ত কৰি এই মানুহখিনি যে আগৰ পৰা পাই আছিল এতিয়া যে পাই থকা নাই কাৰণটো বিশ্লেষণ কৰি এই মানুহখিনিক আকৌ অৰুণোদয় আঁচনি অন্তৰ্ভুক্ত কৰিব লাগে আৰু এইখিনি খুব কম সময়ৰ ভিতৰত হ'লে ভাল আৰু যদি এই পৰিৱেশটো এনেকৈ থাকি যায় তেতিয়াহ'লে এই দুখীয়া মানুহখিনি হয়তো ভিখাৰীৰ নিচিনা এটা পৰিৱেশৰ সৃষ্টি হ'ব গতিকে অসম চৰকাৰৰ আঁচনি সকলোৱে পাক তাত আমাৰ আমি দাবী জনাইছোঁ আচলতে যোগ্যখিনি যিখিনি যোগ্যখিনি কাটা গৈছে বা যোগ্যখিনিয়ে পোৱা নাই নেকি তাৰমানে অৰুণোদয় আঁচনিৰ যিটো ক্ৰাইটেৰিয়া যিটো আপোনাৰ গাইডলাইন সেই গাইডলাইন মতে এই মানুহখিনি আগৰ পৰা পাই আছিলে এই গাইডলাইনটো ভায়োলেট কৰি এই মানুহখিনিৰ নাম তাৰ পৰা কৰ্তন কৰা হৈছে আকৌ তেখেতক যদি সোধা হয় তেখেতে কয় এই মানুহখিনিৰ ডকুমেণ্টছ নাই বুলি কয় প্ৰকৃততে এই মানুহখিনিৰ ডকুমেণ্টছ গোটেইখিনি আছে আৰু তেখেতে লৈছিলোঁ আপডেট দিয়াৰ নামত কিন্তু লোৱাৰ পাছত এই ডকুমেণ্টছখিনি তেখেতে আপডেট কৰা নাই তাৰমানে তেখেতে ভোট দিয়া নাই সেইটো কাৰণে আপডেট কৰা নাই
কাটা গ'ল। যোগ্য কিছুমান নতুনকৈ আহিছে যোগ্য আৰু নতুনকৈ যে হোৱা নাই যি কিছুমান যোগ্য আগতে নহয় নতুনকৈ কিছুমানে আচলতে পাব লাগিছিল এনেকুৱা আছে নেকি? নতুনকৈ যিখিনি মানুহ পাব লাগিছিল হয় গোটেই হয়তো কমকৈ আহিছে, যিমান যদি দিব পাৰিছে তেখেতে দিছে, তাত মোৰ ক'ব লগা নাই। তো যিখিনি মানুহ বাদ পৰিছে সেই মানুহখিনি তাত অন্তৰ্ভুক্ত কৰাৰ কাৰণে কাম কৰিব লাগিব। এই বিষয়ে আপোনালোকে কিবা আইনগত ব্যৱস্থা ল'ব নেকি? আৰু যদি এই মানুহখিনি প্ৰকৃত মানুহখিনি তাৰ পৰা তেওঁ বিৰত হৈ থাকে, যিহেতু তেখেতেতো দিয়া নাছিল নহয়, অসম চৰকাৰে আগৰ পৰা 3 বছৰৰ পৰা এওঁলোকে পাই আছিল, এতিয়া পটককৈ এওঁলোকৰ নামটো কিয় কাটা গ'ল, তেখেতে কিয় এই ডকুমেণ্টছখিনি আপডেট দিয়া নাই, এই বিষয়টো যদি তেখেতে কোনো আমাক উত্তৰ নিদিয়ে আজি বা 2 দিনৰ ভিতৰত, তেতিয়াহ'লে আমি আইনগতভাৱে ব্যৱস্থা কৰিম আৰু ইনকুৱাৰী এটা বিচাৰিছোঁ। কিবা দুৰ্নীতি হৈছে বুলি ভাবে নেকি এই ক্ষেত্ৰত? আল্টিমেটলি হৈছে, তেখেতক ভোট দিয়া নাই, কিছুমানে কৈ আছে পইচা বিচাৰিছিলে, ভোট দিয়া নাই যেতিয়া মোক পইচা দিয়ে মই এইটো আপডেট দি দিম, হয়তো কিছুমানে পইচা